আজিৰ প্ৰথম প্ৰশ্নটো হৈছে কোনবিধ স্তন্যপায়ী প্ৰাণীয়ে উৰিব পাৰে? উত্তৰ বাদুলি। বাদুলিয়ে উৰিব পাৰে। ভাৰতৰ ৰাষ্ট্ৰীয় খেল কি? উত্তৰ হকী। ভাৰতৰ ৰাষ্ট্ৰীয় খেল হ'ল হকী। অম্বুবাচী মেলা কোন মাহত পালন কৰা হয়? উত্তৰ আহাৰ মাহত। আহাৰ মাহত অম্বুবাচী মেলা পালন কৰা হয়। টেনজিং নৰ্গে কোন চনত এভাৰেষ্ট শৃংগ বগাইছিল? উত্তৰ 29 মে 1953 চন। টেনজিং নৰ্গে 29 মে 1953 চনত এভাৰেষ্ট শৃংগ বগাইছিল। গতি আৰু মাধ্যাকৰ্ষণ সম্পৰ্কীয় তত্ত্ব কোনে আৱিষ্কাৰ কৰিছিল? উত্তৰ ছাৰ আইজাক নিউটনে। গতি আৰু মাধ্যাকৰ্ষণ সম্পৰ্কীয় তত্ত্ব ছাৰ আইজাক নিউটনে আৱিষ্কাৰ কৰিছিল। কোন তাৰিখে বিশ্ব ঘৰচিৰিকা দিৱস পালন কৰা হয়? উত্তৰ 20 মাৰ্চ। 20 মাৰ্চ তাৰিখে বিশ্ব ঘৰচিৰিকা দিৱস পালন কৰা হয়। মমৰ ভিতৰত থকা জৈৱ ৰাসায়নিক পদাৰ্থবিধৰ নাম কি? উত্তৰ হাইড্ৰ'কাৰ্বন। মমৰ ভিতৰত থকা জৈৱ ৰাসায়নিক পদাৰ্থবিধৰ নাম হ'ল হাইড্ৰ'কাৰ্বন। শিলভদ্ৰই সাহিত্য একাডেমী বঁটা লাভ কৰা গ্ৰন্থখনৰ নাম কি আছিল? উত্তৰ মধুপুৰ বহুদূৰ। শিলভদ্ৰই সাহিত্য একাডেমী বঁটা লাভ কৰা গ্ৰন্থখনৰ নাম হ'ল মধুপুৰ বহুদূৰ। অসমীয়া উপন্যাস পদুম কুঁৱৰী ৰচনা কোনে কৰিছিল? উত্তৰ লক্ষ্মীনাথ বেজবৰুৱা। অসমীয়া উপন্যাস পদুম কুঁৱৰী লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰিছিল। সোমনাথ মন্দিৰ ভাৰতৰ কোন ৰাজ্যত অৱস্থিত? উত্তৰ গুজৰাট। সোমনাথ মন্দিৰ ভাৰতৰ গুজৰাট ৰাজ্যত অৱস্থিত। অৰ্থশাস্ত্ৰ ৰচনা কোনে কৰিছিল? উত্তৰ কৌটিল্যই। অৰ্থশাস্ত্ৰ কৌটিল্যই ৰচনা কৰিছিল। বিশ্ব ব্ৰেইলি দিৱস কোন তাৰিখে পালন কৰা হয়? উত্তৰ 4 জানুৱাৰী। বিশ্ব ব্ৰেইলি দিৱস 4 জানুৱাৰীত পালন কৰা হয়। ভাৰতৰ জাতীয় চৰাই কি? উত্তৰ ময়ূৰ চৰাই। ভাৰতৰ জাতীয় চৰাই হ'ল ময়ূৰ চৰাই। ভাৰতৰ জাতীয় জন্তু কি? উত্তৰ বাঘ। ভাৰতৰ জাতীয় জন্তু হ'ল বাঘ। ভাৰতৰ প্ৰথম মহিলা IPS গৰাকীৰ নাম কি? উত্তৰ কিৰণ বেদী। ভাৰতৰ প্ৰথম মহিলা IPS গৰাকীৰ নাম হ'ল কিৰণ বেদী। অৰ্জুন বঁটা লাভ কৰা প্ৰথম অসমীয়া কোন? উত্তৰ ভোগেশ্বৰ বৰুৱা। অৰ্জুন বঁটা লাভ কৰা প্ৰথম অসমীয়া হ'ল ভোগেশ্বৰ বৰুৱা। ভাৰতৰ সংবিধান কেতিয়াৰ পৰা কাৰ্যকৰী কৰা হৈছিল? উত্তৰ 1950 চনৰ 26 জানুৱাৰীৰ পৰা। 1950 চনৰ 26 জানুৱাৰীৰ পৰা ভাৰতৰ সংবিধান কাৰ্যকৰী কৰা হৈছিল। ভাৰতৰ প্ৰথম মহিলা ৰাজ্যপাল কোন আছিল? উত্তৰ সৰোজিনী নাইডু। ভাৰতৰ প্ৰথম মহিলা ৰাজ্যপাল সৰোজিনী নাইডু আছিল। ভাৰতৰ প্ৰশাসনিক ব্যৱস্থাৰ মুৰব্বী কোন? উত্তৰ ৰাষ্ট্ৰপতি। ভাৰতৰ প্ৰশাসনিক ব্যৱস্থাৰ মুৰব্বী হ'ল ৰাষ্ট্ৰপতি। অসমৰ পৰা প্ৰথমে কোনে ভাৰতৰ মুখ্য নিৰ্বাচনী আয়ুক্ত হিচাপে নিযুক্তি লাভ কৰিছিল? উত্তৰ হৰিশংকৰ ব্ৰহ্ম। অসমৰ পৰা প্ৰথমে হৰিশংকৰ ব্ৰহ্মই ভাৰতৰ মুখ্য নিৰ্বাচনী আয়ুক্ত হিচাপে নিযুক্তি লাভ কৰিছিল। প্ৰথম অসমীয়া শিশু আলোচনীখনৰ নাম কি? উত্তৰ ল'ৰাবন্ধু। প্ৰথম অসমীয়া শিশু আলোচনীখনৰ নাম হ'ল ল'ৰাবন্ধু। অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল? উত্তৰ গোপীনাথ বৰদলৈ। অসমৰ প্ৰথম মুখ্যমন্ত্ৰী আছিল গোপীনাথ বৰদলৈ। অসমৰ প্ৰথম মহিলা চিকিৎসক কোন আছিল? উত্তৰ ডাক্তৰ ৰজনীপ্ৰভা শইকীয়া। অসমৰ প্ৰথম মহিলা চিকিৎসক ডাক্তৰ ৰজনীপ্ৰভা শইকীয়া আছিল। জোনাকী আলোচনীৰ প্ৰথম সম্পাদক কোন আছিল? উত্তৰ চন্দ্ৰকুমাৰ আগৰৱালা। জোনাকী আলোচনীৰ প্ৰথম সম্পাদক চন্দ্ৰকুমাৰ আগৰৱালা আছিল। পথৰুঘাটৰ কৃষক বিদ্ৰোহ কোন চনত সংঘটিত হৈছিল? উত্তৰ 1894 চন। পথৰুঘাটৰ কৃষক বিদ্ৰোহ 1894 চনত সংঘটিত হৈছিল। অসমত 1857 চনৰ চিপাহী বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল? উত্তৰ মণিৰাম দেৱান।
অসমত 1857 চনৰ চিপাহী বিদ্ৰোহৰ নেতৃত্ব মণিৰাম দেৱানে দিছিল। লক্ষ্মীনাথ বেজবৰুৱাৰ আত্মজীৱনীখনৰ নাম কি? উত্তৰ মোৰ জীৱন সোঁৱৰণ। লক্ষ্মীনাথ বেজবৰুৱাৰ আত্মজীৱনীখনৰ নাম হ'ল মোৰ জীৱন সোঁৱৰণ। ডক্টৰ ভূপেন হাজৰিকাক সুধাকণ্ঠ উপাধিৰে বিভূষিত কৰা ব্যক্তিজনৰ নাম কি? উত্তৰ আনন্দচন্দ্ৰ বৰুৱা। ডক্টৰ ভূপেন হাজৰিকাক সুধাকণ্ঠ উপাধিৰে বিভূষিত কৰা ব্যক্তিজনৰ নাম হ'ল আনন্দচন্দ্ৰ বৰুৱা। হালধীয়া চৰায়ে বাওধান খায় উপন্যাসখনৰ লেখক কোন আছিল? উত্তৰ হোমেন বৰগোহাঁই। হালধীয়া চৰায়ে বাওধান খায় উপন্যাসখনৰ লেখক হ'ল হোমেন বৰগোহাঁই। প্ৰথম অসমীয়া চলচ্চিত্ৰখনৰ নাম কি আছিল? উত্তৰ জয়মতী। প্ৰথম অসমীয়া চলচ্চিত্ৰখনৰ নাম হ'ল জয়মতী। চলচ্চিত্ৰ জয়মতীৰ নিৰ্মাতা কোন আছিল? উত্তৰ জ্যোতিপ্ৰসাদ আগৰৱালা। চলচ্চিত্ৰ জয়মতীৰ নিৰ্মাতা জ্যোতিপ্ৰসাদ আগৰৱালা আছিল। পানিপথৰ প্ৰথম যুদ্ধ কোন চনত হৈছিল? উত্তৰ 1526 খ্ৰীষ্টাব্দত। 1526 খ্ৰীষ্টাব্দত পানিপথৰ প্ৰথম যুদ্ধ হৈছিল। উমানন্দ মন্দিৰ কোনে নিৰ্মাণ কৰাইছিল? উত্তৰ গদাধৰ সিংহই। গদাধৰ সিংহই উমানন্দ মন্দিৰ নিৰ্মাণ কৰাইছিল। নামদাং শিলৰ সাঁকো কোন ৰজাই নিৰ্মাণ কৰাইছিল? উত্তৰ ৰুদ্ৰসিংহই। নামদাং শিলৰ সাঁকো ৰুদ্ৰসিংহই নিৰ্মাণ কৰাইছিল। শিৱসাগৰৰ ৰংঘৰ কোন ৰজাই নিৰ্মাণ কৰাইছিল? উত্তৰ প্ৰমত্তসিংহ। শিৱসাগৰৰ ৰংঘৰ প্ৰমত্তসিংহই নিৰ্মাণ কৰাইছিল। প্ৰথম অসমীয়া চলচ্চিত্ৰ অভিনেত্ৰীগৰাকীৰ নাম কি আছিল? উত্তৰ আইদেউ সন্দিকৈ। প্ৰথম অসমীয়া চলচ্চিত্ৰ অভিনেত্ৰীগৰাকীৰ নাম আছিল আইদেউ সন্দিকৈ। আইদেউ সন্দিকৈয়ে অভিনয় কৰা চলচ্চিত্ৰখনৰ নাম কি আছিল? উত্তৰ জয়মতী। আইদেউ সন্দিকৈয়ে অভিনয় কৰা চলচ্চিত্ৰখনৰ নাম হ'ল জয়মতী। অসম আৰক্ষী দিৱস কোন তাৰিখে পালন কৰা হয়? উত্তৰ 1 অক্টোবৰ। 1 অক্টোবৰত অসম আৰক্ষী দিৱস পালন কৰা হয়। হোমিওপেথি চিকিৎসা পদ্ধতিৰ জনক কোন? উত্তৰ ছেমুৱেল হেনিমেন। ছেমুৱেল হেনিমেনক হোমিওপেথি চিকিৎসা পদ্ধতিৰ জনক বুলি কোৱা হয়। কোনজন দেৱতাৰ বাবে ছঠ পূজা পালন কৰা হয়? উত্তৰ সূৰ্য দেৱতা। সূৰ্য দেৱতাৰ বাবে ছঠ পূজা পালন কৰা হয়। মাটিত বগাই ফুৰা প্ৰাণীবোৰ কোন জাতীয় প্ৰাণী? উত্তৰ সৰীসৃপ জাতীয় প্ৰাণী। মাটিত বগাই ফুৰা প্ৰাণীবোৰ সৰীসৃপ জাতীয় প্ৰাণী। ফিলিপাইনছ চৰকাৰে প্ৰদান কৰা বঁটাটোৰ নাম কি? উত্তৰ ৰমন মেগছেছে বঁটা। ফিলিপাইনছ চৰকাৰে প্ৰদান কৰা বঁটাটোৰ নাম হ'ল ৰমন মেগছেছে বঁটা। কাৰ সোঁৱৰণত ৰমন মেগছেছে বঁটা প্ৰদান কৰা হয়? উত্তৰ ফিলিপাইনছৰ ৰাষ্ট্ৰপতি ৰমন মেগছেছৰ সোঁৱৰণত। ফিলিপাইনছৰ ৰাষ্ট্ৰপতি ৰমন মেগছেছৰ সোঁৱৰণত ৰমন মেগছেছ বঁটা প্ৰদান কৰা হয়। ৰমন মেগছেছে বঁটা লাভ কৰা প্ৰথম ব্যক্তিজনৰ নাম কি? উত্তৰ বিনোৱা ভাৱে। ৰমন মেগছেছে বঁটা লাভ কৰা প্ৰথম ব্যক্তিজনৰ নাম হ'ল বিনোৱা ভাৱে। চিলড্ৰেন ফিল্ম ছ'চাইটি ভাৰতত কোন চনত প্ৰতিষ্ঠা হৈছিল? উত্তৰ 11 মে 1955 চন। 11 মে 1955 চনত চিলড্ৰেন ফিল্ম ছ'চাইটি ভাৰতত প্ৰতিষ্ঠা হৈছিল। সংস্কৃত ব্যাকৰণ অষ্টাধ্যায়ী ৰচনা কোনে কৰিছিল? উত্তৰ পাণিনি। সংস্কৃত ব্যাকৰণ অষ্টাধ্যায়ী পাণিনিয়ে ৰচনা কৰিছিল। ভাৰতৰ ৰাষ্ট্ৰীয় খেল দিৱস কোন তাৰিখে উদযাপন কৰা হয়? উত্তৰ 29 আগষ্ট। 29 আগষ্টত ভাৰতৰ ৰাষ্ট্ৰীয় খেল দিৱস হিচাপে উদযাপন কৰা হয়। কাৰ জন্মদিনত ভাৰতৰ ৰাষ্ট্ৰীয় খেল দিৱস হিচাপে উদযাপন কৰা হয়? উত্তৰ ধ্যানচান্দ। ধ্যানচান্দৰ জন্মদিনত ভাৰতৰ ৰাষ্ট্ৰীয় খেল দিৱস হিচাপে উদযাপন কৰা হয়। ধ্যানচান্দ কোন খেলৰ সৈতে জড়িত? উত্তৰ হকী খেল। ধ্যানচান্দ
হকী খেলৰ সৈতে জড়িত? ধ্যান চান্দৰ জন্ম কেতিয়া আৰু ক'ত হৈছিল? উত্তৰ জন্ম 29 আগষ্ট 1905 চন এলাহাবাদ। ধ্যান চান্দৰ জন্ম 29 আগষ্ট 1905 চন এলাহাবাদত হৈছিল।